সময় গৈ থাকে আৰু সময়ৰ লগে লগে আমি বহুত মানুহৰ লগত সম্পৰ্ক গঢ়ি উঠোঁ, ভাল সম্পৰ্ক। তো এটা সময়ত সেই মানুহখিনি নহ'লে এনেকুৱা লাগে যে এইখিনি মানুহ নহ'লে পিছলৈকে কেনেকুৱা লাগিব, ভাল নালাগিব, কেনেকৈ এটা নতুন পৰিৱেশত এডাপ্ট কৰিম নিজকে। মই আজি প্ৰায় 3 মাহ হ'ব যেতিয়া গুৱাহাটী আহিছিলোঁ, যেতিয়া ইয়াত এছিষ্টেণ্ট ডাইৰেক্টৰ হিচাপে সোমালোঁ, তেতিয়া মই ভাবিছিলোঁ যে মই অকলশৰীয়া কৰি যাম নেকি। আৰু সেইখিনি সময়ত এজন মানুহে খুব নগোৱা ধৰণে মোক সেই আত্মীয়তাখিনি দিছিলে। আজি সেই মানুহজনীৰ বাৰ্থডে, মানে আমাৰ আদিঅনাদিৰ মেকআপ আৰ্টিষ্ট দুৰ্গা কলিতা বাৰ বাৰ্থডে হয়। তো আজি বিশেষ আপোনালোকলৈ আগবঢ়াম বাৰ্থডে স্পেচিয়েল আৰু মাটন নাথাকিলে হ'ব নোৱাৰে। আৰু আমাৰ ওলোটা এনে কেক কাটি উঠি খোৱা লোৱা কৰে, কিন্তু তেওঁৰ পৰিয়ালৰ মানুহ আহি আছে সেইকাৰণে ভাত খাই কেক কাটিম। আমাক বাৰ্থডে বুলি মই বহুত শুভেচ্ছা দিছোঁ, যাতে সদায় আমাক এনেকৈ ধুনীয়াকৈ মেকআপ দি যায়। I'm so grateful that I met Durga Ba, মোৰ মাৰ দৰে মৰম কৰা যত্ন লোৱা এজনী মানুহ। যেতিয়া নতুন মানুহখিনিৰ লগত মিলিবলৈ পাৰিম নে নাই বুলি নিজৰ মাজতে প্ৰশ্ন হৈছিল, তেতিয়া প্ৰথমগৰাকী ব্যক্তি যিয়ে মোক আপোন ভাবি আপোন কৰি লৈছিলে, আৰু যাৰ কাৰণে মই বৰ্তমান এটা সুস্থ মগজুৰে সুস্থ পৰিৱেশত কাম কৰি থাকিব পাৰিছোঁ। থেংক ইউ ছ' মাছ। আই ন' ভিডিঅ'টো দিয়াত লেট হৈছে, বাট ওৱান্স এগেইন হেপী বাৰ্থডে টু ইউ। হাইৱে দুৰ্গাবাৰ বাৰ্থডে চেলিব্ৰেট কৰি মই অফিচলৈ ঘূৰি আহিলোঁ। লগ পাম পুনৰ নতুন ভিডিঅ'ৰ সৈতে, তেতিয়ালৈকে বাই বাই এণ্ড টেক কেয়াৰ। লাভ ইউ অল। আই উইল বি বেক।